যিটো পিছপৰা অঞ্চল ট্ৰাইবেল জেগা বুলি আজিলৈকে আমাৰ এই চৰকাৰৰ বিজেপি চৰকাৰৰ বিধায়ক শ্ৰীযুত শিৱ মিশ্ৰদেৱ ডাঙৰীয়া আজিলৈকে আমাৰ এই অঞ্চললৈকে আহি পোৱা নাই। ৰাস্তা ঘাট নাই আৰু ইফালে কাৰেণ্ট নাই আৰু ইফালে পানী খাবৰ কাৰণে ৰিং পোৱা নাই। আমি মাটিৰে খান্দি পানী খাই আছোঁ। আৰু কি নাম কয়? আমাৰ এই জেগাটো লালমাটি শোণিতপুৰ আৰু পঞ্চায়তটো হ'ল খাগুৰজান পঞ্চায়ত। আমাৰ হেৰিটো হ'ল লামডিং সমষ্টিৰ ভিতৰত আমাৰ চবচে এইটো ভিতৰীয়া জেগা। গতিকে এই ভিতৰীয়া জেগাত আমাৰ বিধায়ক ডাঙৰীয়া দেৱে আজিলৈকে আহি আমাৰ ৰাইজক সান্তনা দিয়া নাই। সেইকাৰণে দিয়া নাই। শুধু খালি ভোট লাগিলে আহে, আপোনালোকে মোৰ লগত থাকক, মোৰ লগত আহক। আজি যোৱাবাৰ ইলেকশ্যন শেষ, আজিলৈকে আমি বিধায়কটো আজিলৈকে দেখা নাই। সেইকাৰণে অনুৰোধ কৰিছোঁ চৰকাৰক যে আমি পিছপৰা অঞ্চল হ'লেও যাতে আপোনালোকে আমাক সুৰক্ষা হিচাপত আমি বাচি থাকিবৰ কাৰণে আপোনালোকে আমাক সুৰক্ষা দিয়ে। যে একো ৰাস্তা নাই, পানী সুবিধা নাই, কাৰেণ্ট নাই। পানীবিলাক ক'ৰ পৰা খায়? পানী বহুত দূৰৰ পৰা আমি খাই, ইমান কষ্ট কৰি পানী খাই, মাটি গাঁত খুন্দি লৈ খাই আছে আমি।